Hello students, welcome to my class. A video মই লৈ আহিছো half yearly examination 2022 general mathematics question paper খন Sonitpur district ইয়াৰ আগৰ ভিডিওত মই এই question paper খন মই ডিসকাস কৰিছিলো তাতে মই objective type যিখিনি question আছিল MCQ হেখিনিৰ আনসাৰবোৰ মই কৈ দিছিলো আজি VSA আনসাৰ খিনি আলোচনা কৰো আহাসুন বহুতে ডিমান্ড কৰি আছে যে ইয়াৰ VSA খিনি কৰি দিব লাগে তো মই ভিডিওটো তোমালোকৰ বাবে লৈ আহিলো तो स्टूडेंट्स यार सेक्शन बी दिया আছে VSA क्वेश्चन खिनि तो ইয়াতে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে 7744 অর্থাৎ 7744 এর বর্গমূল উলিওয়া একেবারে সহজ আমি কৰো আছুন তো স্টুডেন্টস উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি কৰিবলৈ হলে এনেকে কৰিব লাগিব প্ৰথমতে আমি সাম কোনটো মৌলিক সংখ্যাৰে হৰণ যাব ইয়াতে যেহেতু লাষ্টৰ অংকটো 4 আছে গতিকে আমি 2 ৰে হৰণ কৰিম 2 ৰে হৰণ কৰিলে আমি পাম 2 3 যা 6 ইয়াতে 1 থাকিব तो एटु 17 হৈ যাব নহয় জানো তোমালোকে নিশ্চয় জানা হৰণ কৰিব ছুটি নিয়মৰ 2 8 যা 16 আমাৰ ইয়াতে 17 আছিল 1 থাকি যাব ইয়াৰ লগত 14 হৈ গল তো 2 7 যা 14 আৰু এটু 2 2 যা 4 আকবাৰ কৈ দিছো মই স্টুডেন্ট সোৱাচোন ইয়াতে 7 আছিল আমাৰ টাৰ্গেট 2 হয়নে 2 ৰে ইয়াক ডিভাইড কৰিব লাগে 2 3 যা 6 হয় গতিকে আমি মনত ৰাখিব লাগিব আমাক লাগিছিল 7 আমি 6 এ পালো 2 3 গুণ 6 হয় তো ইয়াতে 1 বাকি থাকিলে 7 এর আগফালে 1 কল্পনা কৰা এতিয়া 17 হল तो 2 8 যা 16 নহয় জানো আকৌ 17 আছিল 1 থাকি গল তো ইয়াৰ আগফালে যদি 1 কল্পনা কৰা 14 হ'ব তো 2 7 যা 14 সম্পূৰ্ণ শেষ হৈ গল ইফালে 2 2 যা 4 তো আকৌ আমি যেহেতু লাষ্টৰ অংকটো জুৰিয়া সংখ্যা যুগ্ম সংখ্যা গতিকে আমি 2 ৰে আমি হৰণ কৰিম 2 গুণ 2 লাগিছিল 3 2 হে পালো গতিকে এক বাকি থাকিলে 18 হ'ব ইয়াতে 8 লগত 8 আগফালে 1 কল্পনা কৰা 18 হৈ যাব 2 9 যা 18 तो এতিয়া 7 থাকিলে 2 3 যা কিমান হৈ যাব 6 হ'ব তো 1 বাকি থাকিলে ইয়াতে 12 হৈ গল 2 6 যা 12 হয়নে আকৌ লাষ্টৰ অংকটো আমাৰ যুগ্ম সংখ্যা গতিকে 2 ৰে হৰণ কৰিম 2 9 যা 18 তো ইয়াতে 1 থাকি গল 13 হল তো 2 6 যা 12 তো ইয়াতে 1 থাকি গল ইয়া 16 হল হয়নে 2 8 যা 16 তো আমি এনেকৈ কৰি যাম 2 4 যা 8 1 থাকি গল 2 8 যা 16 আৰু 2 4 যা 8 তো 2 2 যা 4 2 4 যা 8 এফালে কিমান হ'ব 2 2 যা 4 तो 2 1 जा 2 2 2 जा 4 2 1 जा 2 इते 121 আছে 121 ও কেবল 11 ৰে যাব 11 11 গুণ 121 নহয় জানো গতিকে এটু হল গতিকে ইয়াৰ পৰা আমি কি পালো তো ভালকে মন কৰা ইয়াৰ পৰা আমি পালো এই দুটা 2 মিলি প্লাই 2 স্কয়াৰ হ'ব হয়নে এই দুটা 2 মিলি প্লাই আকৌ 2 স্কয়াৰ হ'ব এই দুটা মিলি আকৌ 2 স্কয়াৰ হ'ব মানে এটা 2 স্কয়াৰ দুটা 2 স্কয়াৰ তিনিটা 2 স্কয়াৰ আৰু এটা 11 স্কয়াৰ পাম तो स्टूडेंट 7744 মানে আমি পালো 2 স্কয়ার ইনটু 2 স্কয়ার ইনটু 2 স্কয়ার ইনটু 11 স্কয়ার তো আমাক ইয়াতে বর্গমূল নিৰ্ণয় কৰিব দিছিলে গতিকে বৰ্গমূলৰ চিনটো দিলু এতিয়া যাৰ যাৰ স্কয়াৰ আছে তাৰ কাৰণে বৰ্গমূলটো উঠি যাব তো এটো কিমান হ'ব 2 স্কয়াৰ আছে বৰ্গমূলটো উঠি গলে 2 হ'ব ইয়াৰ পৰা আমি 2 পাম ইয়াৰ পৰা আমি 2 পাম আৰু এটোৰ পৰা আমি 11 পাম তো 2 2 যা 4 2 যা 8 8 11 যা কিমান হৈ যাব 88 তাৰমানে বৰ্গমূল root over 7744 মানে আমি কিমান পাম 88 ঠিক আছে এটো হৈ গল আমাৰ শুদ্ধ উত্তৰটো তাৰ পিছৰ কোৱেশ্চনটোত আছে মান নিৰ্ণয় কৰা ঘনমূল 8 কিউব ৰুট অফ 8 প্লাস কিউব ৰুট অফ 27 প্লাস কিউব ৰুট অফ 64 ঘনমূল বুলি কব ইংলিশত হলে কিউব ৰুট তো এইখিনি মান আমি নিৰ্ণয় কৰিব লাগে তো স্টুডেন্টস এটো মই লিখি ললো প্ৰশ্নটো তো নিটা 2 পূৰণ কৰিলে 8 পাম আৰু ইফালে কিউব ৰুট অফ 27 মানে আমি লিখিব পাৰো 3 কিউব মানে তিনিটা 3 পূৰণ কৰিলে আমি 27 পাম হেকে ধৰণে 64 টোক আমি কি লিখিব পাৰো 4 কিউব ঠিক আছিল যেনেকে তোমাৰ স্কয়াৰ থাকিলে স্কয়াৰ ৰুটটো উঠি যায় বৰ্গমূলটো উঠি যায় তেনেকে কিউব থাকিলে ঘনমূলটো অৰ্থাৎ কিউব ৰুটটো উঠি যাব তো এটো 2 হ'ব সৰি এটো প্লাস আছিল 2 প্লাস ইয়াৰ পৰা আমি 3 পাম প্লাস ইয়াৰ পৰা আমি 4 পাম ঠিক আছে তো গুটেখিনি যোগ কৰিলে 3 4 7 8 9 মানে আমি কিমান পাম আনসাৰটো 9 পাম নেক্সট কোৱেশ্চনটো চোৱা 28 m ৰ মান নিৰ্ণয় কৰা যদি -3 to the power m plus 1 into -3 to the power 5 equal to -3 to the power 7 হয় এইকেটা কোৱেশ্চন ৰিভিজন এক্সাৰসাইজৰ পৰা দিয়া আছে অৰ্থাৎ পুনৰালোচনা চেপ্টাৰৰ পৰা দিয়া হৈছে তো ইয়াত চোৱা দুইটাৰে ভূমি একেই হয় ভূমি কেটা একে হলে পাৱাৰ বিলা সদায় যোগ হ'ব তো -3 to the power m plus 1 আছে আৰু ইয়াতে 5 আছিল +5 হৈ যাব equal to -3 to the power 7 ঠিক আছে দুইফালে যদি এটা এটা সংখ্যা থাকে আৰু ভূমিকেটা যদি একে থাকে ভূমিকেটা আমি এৰুৱাই দিব পাৰো অৰ্থাৎ ওপৰৰ কেটা লিখিলে হৈ যাব m plus 5 plus 1 6 হৈ গল আৰু এটো 7 ঠিক আছে ভূমিকেটা একে আছিল কাৰণে আমি এৰুৱাই দিব পাৰো সমীকৰণত যদি দুইফালে যদি একে থাকে
তো m ইকুয়াল টু কিমান হৈ যাব 7 প্লাস 6 টু ইফালে গলে -6 হ'ব দেখে m ইকুয়াল টু নেক্সট কোৱেশ্চন টুত কৈছে t স্কয়াৰ - 15 ৰ শূন্য কেটা উলিওৱা তো স্টুডেন্টস ইয়াত সোৱা মই লিখিছো t স্কয়াৰ - 15 ইকুয়াল টু 0 কিন্তু আমাক অংকটো দিয়া আছিল t স্কয়াৰ - 15 বহুপদৰ শূন্য উলিওৱা বুলি কলে ইকুৱেল 0 দি লৈ এটা সমীকৰণ বনাই লবা ঠিক আছে তো ইয়াত এতিয়া মই লিখিছো t স্কয়াৰ - 15 মানে আমি এনেকে লিখিব পাৰো √15 হোল স্কয়াৰ equal to 0 15 ক আমি √15 স্কয়াৰ লিখিব পাৰি স্কয়াৰ থাকিলে √ কেনসেল হ'ব অৰ্থাৎ 15 এ পাম হয়নে তো এটো স্কয়াৰ তো এতিয়া সোৱা t স্কয়াৰ - √15 স্কয়াৰ টু কেনেকুৱা হৈ আছে দেখাত a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলা গতিকে a + b অৰ্থাৎ t + √15 ইনটু a - b ফৰ্মুলাটো মনত আছে নিশ্চয় তো t - √15 ইকুৱেল 0 এতে দুটা উৎপাদক পালো আৰু উৎপাদক দুটাৰ পূৰণফল যেহেতু 0 গতিকে t + √15 ইকুৱেল 0 বা এটো ভাগ লিখা t - √15 ইকুৱেল 0 এটো ভাগৰ পৰা পালা t ইকুৱেল টু -√15 আৰু এটো ভাগৰ পৰা পালা t মাইনাস আছে যেহেতু এটো প্লাস হ'ব √15 এতেকে শূন্য দুটা এটো আৰু এটো -√15 আৰু পজিটিভ বা প্লাস √15 নেক্সট কোৱেশ্চন টু আছে সোৱা যদি k px = 2x + 5 ৰ এটা শূন্য হয় অৰ্থাৎ এই বহুপদৰ এটা শূন্য যদি k হয় তেন্তে k এর মান উলিওৱা বুলি কৈছে তো স্টুডেন্টস আমাৰ বহুপদটো আছিল এটো px = 2x + 5 ইয়াৰ এটা শূন্য k হয় বুলি কৈছিলে গতিকে যদি আমি p x অৰ ঠাইত k পাতো তেনেহলে আমি উত্তৰটো শূন্য পাম ঠিক আছে এনেকে লিখি লবা ইয়াৰ মানটো কোনটো ইয়াৰ এইখিনি যেটো আছে ইয়াৰ অংকটো আছিল এটো 2x + 5 গতিকে আমি ইয়াৰ তলতে লিখিম কি আছিল 2x + 5 2 x অৰ ঠাইত আমি এটো কি লিখিলো k গতিকে x অৰ ঠাইত k লিখিম +5 = 0 এই লাইনৰ পৰা স্টাৰ্ট কৰিলে হল সোৱা শূন্য বুলি কলে সদায় জানিবা তাত থকা চলকৰ মান অৰ্থাৎ x অৰ মান তো x অৰ ঠাইত আমি কি লিখিম k টো শূন্য বুলি কৈছিলে k টো ইয়াতে পাতি দিলো 2 * k +5 আছে +5 দিম ইকুৱেল 0 হ'ব এটো পাতি দিয়াৰ লগে লগে ইফালে আমি 0 দিবই লাগিব ঠিক আছে তো k এর মান উলিয়াবলৈ সহজ হৈ গল এতিয়া 2k = -5 তো এতেকে k = কিমান হৈ যাব -5 এটো যেহেতু পূৰণ হৈ আছে হৰত যাব 2 তো এটো হৈ গল আমাৰ উত্তৰটো 31 নম্বৰটো সোৱা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা যাৰ শূন্য দুটা ক্ৰমে 5 আৰু 2 তো শূন্য দুটা বুলি কলে সদায় আলফা আৰু বিটা লৈ লবা আলফা মানে 5 আৰু 2 দিয়া আছে গতিকে আলফা টো 5 ললো বিটা টো 2 ললো তো ইয়াতে আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা উলিয়াই লবা শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফল তো আলফা প্লাস বিটা কিমান হ'ব 5 + 2 = 7 আৰু আলফা ইনটু বিটা কিমান হ'ব 5 * 2 অৰ্থাৎ এটো 10 হ'ব হয়নে তো দ্বিঘাত বহুপদটো লিখিবলৈ হলে সদায় এটা ফৰমেট মনত ৰাখিবা দ্বিঘাত বহুপদটো হ'ব ইয়াতে লিখিবা দ্বিঘাত বহুপদটো হ'ল x² - আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা গতিকে এটো 1 মাৰ্কৰ কোৱেশ্চন যদি তোমালোকে এটো জানাই এইখিনি নকৰাকৈ ইয়াতে ডাইৰেক্ট কৰিব পাৰা তো x² - আলফা প্লাস বিটা মানে কিমান উলাইছে মুখে মুখে উলাই নহয় জানো 5 + 2 = 7 ইয়াতে আমি 7 উলিয়াই থৈছো তো 7x প্লাস আলফা ইনটু বিটা কিমান উলিয়াই থৈছা 10 গতিকে 10 এটো হৈ গল আমাৰ উলিয়াব লগা দ্বিঘাত বহুপদটো নেক্সট কোৱেশ্চন টু সোৱা ইয়া দিয়া আছে দুটা সংখ্যাৰ যোগফল 15 এটা সংখ্যা আনটোৰ দুগুণ হলে সংখ্যা দুটা উলিওৱা এটো কথা মনত ৰাখিব লাগিব এটা সংখ্যা আনটোৰ দুগুণ তো ইয়াত সোৱা ধৰি লৈছো ধৰা হল সংখ্যা দুটা x আৰু 2x এটা x আনটো 2x কিয়নো এটা যদি x লও আনটো আমি 2x লবই লাগিব কিয়নো দুগুণ বুলি কৈছিলে গতিকে দুইটো আমি পূৰণ কৰি দিম সংখ্যা দুটাৰ যোগফল কিমান বুলি কৈছিলে 15 তো প্ৰশ্ন মতে AQ according to question x + 2x = কিমান আছিল 15 এটো প্ৰশ্নত দিয়া আছে গতিকে ইয়াৰ পৰা x + 2x অৰ্থাৎ এটা x আৰু দুটা x তিনিটা x হৈ গল ইফালে 15 তো ইয়াৰ পৰা x ৰ মানটো উলিয়াম 15/3 যেহেতু 3 ইয়াত পূৰণ হৈ আছে গতিকে হৰতে যাব তো এতেকে x কিমান হ'ব 3 5 * 15 3 ৰে 15 হৰণ কৰিলে 5 পাম তো এটা সংখ্যা আমি 5 পাই গলো তো এতেকে আনটো সংখ্যা কিমান হ'ব 2x টো কিমান হ'ব 2 * 5 = 10 এতেকে সংখ্যা দুটা 5 আৰু 10 নেক্সট কোৱেশ্চনটো কোৱা আছে তলৰ ৰৈখিক সমীকৰণ জুৰে নিৰ্দেশ কৰা ৰেখা দুডাল এটা বিন্দুত ছেদ কৰিব নে সমান্তৰাল হ'ব নে লগলগা হ'ব নিৰ্ণয় কৰা সমীকৰণ দুটা ইয়াত দিয়া আছে এই হিচাপে আমি কৰিম তো সমীকৰণ দুটা মই লিখি ললো সোৱা অকমান বনাই লৈছো এটো 8 টো ইফালে দিয়া আছিল নহয় জানো
তো এনেকুৱা ধৰণে আমি চেক কৰিবলৈ হলে গুটেইবিলাক আমি বাওফাললৈ লৈ আহিম সোঁফালটো আমি 0 কৰি দিম তো এফালে 8 আছিল এফালে আহোতে -8 হল এটো 9 টো ইয়াত আছিল এফালে আহোতে -9 হল হয়নে তো a1 by a2 আমি উলিয়াম a মানে হৈ গল x ৰ সহগ কেটা এটো a1 a2 তো এটো 2 by 4 হল 2 by 4 মানে আমি কিমান পাম হাফ পাম কটাকটি কৰিলে তো b1 by b2 মানে y ৰ সহগ কেটা কি আছে -3 আৰু ইফালে কি আছে -6 তো -3 মাইনাস মাইনাস তো ক্যান্সেল হল 3 by 6 মানে হাফ আমি পাম 3 গুণ 3 3 2 গুণ 6 এতিয়া লাস্টৰটো আছে c1 by c2 উলিয়াব লাগে ধ্ৰুবক পদ কেটা কি আছে সোৱা -8 আৰু -9 নহয় জানো গতিকে -8 আৰু -9 দিলো তো মাইনাস মাইনাস ক্যান্সেল আমি 8 by 9 পাম তো ইয়াৰ পৰা আমি কি দেখিলো a1 by a2 জিমান আছে b1 by b2 হিমান আছে c1 by c2 কিন্তু হেতুৰ সমান নহয় তো স্টুডেন্টস আমি দেখিলো a1 by a2 = b1 by b2 কিন্তু c1 by c2 ইকুৱেল নহয় এনে ক্ষেত্ৰত ৰেখা দুডাল সমান্তৰাল হ'ব 34 নম্বৰ কোৱেশ্চনটো সোৱা 2x² - 4x + 3 = 0 দ্বিঘাত সমীকৰণটোৰ ভেদ নিৰূপক উলিওৱা অংকটো আমি লিখি ললো 2x² - 4x + 3 = 0 এটো দ্বিঘাত সমীকৰণ হয় তো x² এর যেটো সহগ এটো a এর মান তো ইয়াতে 2 আছে গতিকে a = 2 x ৰ সহগটোক আমি b বুলি কওঁ তো b আছে ইয়াতে -4 মাইনাস থাকিলে মাইনাস লবই লাগিব b মানে -4 আৰু যেটো সংখ্যা এটো ধ্ৰুবক সংখ্যা গতিকে এটো ধ্ৰুবক পদ বুলি কোৱা যায় হেতুক আমি c ৰে বুজাও তো ইয়াতে c মানে কিমান আছে +3 বা 3 তো ইয়াৰ ভেদ নিৰূপক উলিয়াব গৈছে ভেদ নিৰূপকটো হৈ গল b² - 4ac যিকোনো দ্বিঘাত সমীকৰণৰ ভেদ নিৰূপকটোৰ ফৰমেটটো হৈ গল b² - 4ac ঠিক আছে মন কৰিবা তো b ৰ মানটো আমি পাতিম -4 আছে -4² লিখিলো স্কয়াৰটো আগৰ পাই আছে b মানে -4 পাতিলো তাৰপিছত মাইনাস এটো 4 into a মানে কিমান আছে 2 into c মানে কিমান আছে 3 গটেকেটা পাতিলে এটো মনত ৰাখিলে হৈ গল b² - 4ac তাৰপিছত মান কেটা পাতি দি প্লাই যোগ বিয়োগ পূৰণ হৰণ কৰিলে হৈ গল তাৰপিছত এটো আমি 16 পাম পাৱাৰটো যদি যুগ্ম সংখ্যা হয় ভিতৰৰ মাইনাসটো প্লাস হৈ যাব নহয় জানো গতিকে এটো 16 পালো -4 to 8 8 3 24 হলনে তো এটো সোৱা 16 - 24 আমি কিমান পাম -8 24 টো যেহেতু ডাঙৰ তাৰে চিন থাকিব 8 ভেদ নিৰূপকটো কিমান হ'ব তেনে হলে -8 এবাৰ কোৱেশ্চনটো আছে তলৰ দ্বিঘাত সমীকৰণটোৰ মূলৰ প্ৰকৃতি লিখা x² + x + 1 এটো এটা দ্বিঘাত সমীকৰণ বুলি কৈছে গতিকে আমি ইফালে =0 দিব লাগিব x² + x + 1 = 0 এই দ্বিঘাত সমীকৰণটোৰ মূলৰ প্ৰকৃতি উলিয়াব লাগে অকমান আগতে যেনেকে ভেদ নিৰূপক উলিয়াইছিল ইয়াৰো আমি উলিয়াব লাগিব একে ধৰণে কৰিব লাগিব তো স্টুডেন্টস x² + x + 1 = 0 ইয়াতে a হৈ যাব x² ৰ সহগ একো নাই মানে 1 আছে আৰু x আছে অৰ্থাৎ b ৰ মানটো কি হ'ব x ৰ সহগ যেটো আছে 1 আমি লিখিলো আৰু c অৰ্থাৎ ধ্ৰুবক পদটো কি আছে 1 ঠিক আছে এটা লিখিলো তাৰপিছত ইয়াৰে আমি ভেদ নিৰূপক b² - 4ac উলিয়াম ইয়াৰ পৰা আমি গম পাম এই দ্বিঘাত সমীকৰণটোৰ মূলৰ প্ৰকৃতি ঠিক আছে তো b² মানে ইয়াতে 1² লিখিম -4 into a মানে 1 আৰু into c মানে 1 আছে তো 1² মানে 1 গুণ 1 হ'ব আৰু এটো 4 গুণ 4 হ'ব হয়নে তো ইয়াতে কি হৈ গল এটো -3 তো b² - 4ac ৰ মান আমি ঋণাত্মক পালো তো এতেকে আমি দেখা পালো যে b² - 4ac ৰ মানটো শূন্যতকৈ সৰু হয়নে ঋণাত্মক মানে শূন্যতকৈ সৰু তো এতেকে প্ৰদত্ত দ্বিঘাত সমীকৰণৰ কোনো বাস্তৱ মূল নাই এই ধৰণে লিখি দিব লাগিব b² - 4ac ৰ মান আমি শূন্যতকৈ সৰু পাব পাৰো শূন্যৰ সমান পাব পাৰো বা শূন্যতকৈ ডাঙৰ পাব পাৰো হয়নে শূন্যৰ সমান হলে দুটা সমান বাস্তৱ মূল থাকিব বুলি আমি লিখিলো হয় আৰু শূন্যতকৈ যদি ডাঙৰ পালো হয় ইয়া যদি ধনাত্মক মান পালো হয় তেনে হলে প্ৰদত্ত দ্বিঘাত সমীকৰণৰ দুটা অসমান বাস্তৱ মূল থাকে বা আছে বুলি লিখিলো হয় কিন্তু আমি পালো ঋণাত্মক গতিকে <0 হৈ গল গতিকে এই দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই এবাৰ আছে 36 নম্বৰ কোৱেশ্চনত উৎপাদকীকৰণ পদ্ধতিৰে সমাধান কৰা এটা সমীকৰণ দিয়া আছে দ্বিঘাত সমীকৰণ x² + 3x - 10 = 0 তো ইয়াৰ আমি x ৰ মানটো উলিয়াব লাগে তো স্টুডেন্টস অংকটো মই লিখি ললো x² + 3x - 10 = 0 তো উৎপাদকীকৰণ পদ্ধতিৰে বুলি কলে মধ্যম পদটো বিভাজন কৰিব লাগিব x² প্লাস এটো 10 আছে আৰু x² সহগ 1 আছে তো 10 গুণ 10 আকৌ 2 5 গুণ 10 হয় গতিকে আকৌ 5 ৰ পৰা 2 গলে 3 হয় হেকাৰণে এখিনি গুটেখিনি বিতংভাৱে মই আলোচনা কৰা আছে চ্যাপ্টাৰ 4 ত গতিকে তোমালোকে ভালকে তাতে যদি এতিয়া বুজি পোৱা নাই চাই লবা তোমালোকে তো মই ইয়াতে কমান খৰকে গৈছো আৰু তো ইয়াতে 5 মাইনাস আমি লিখিম 2
x minus 10 equal to 0 3 ঠাইত আমি কি লিখিলো 5 minus 2 তো x square plus এটো 5x আৰু এটো minus 2x হ'ব আৰু ফলে minus 10 আছে equal 0 আছে ঠিক আছে তো এই দুটাৰ পৰা আমি কমন লম x কমন ললো x plus 5 হ'ব এটো minus 2 কমন লৈ ললো তো minus কমন যেহেতু ললো ব্র্যাকেটৰ বাহিৰে যেটো minus আছে এই minus to plus হৈ যাব x plus 5 হ'ব equal to 0 তো এতিয়া এইটো ভাগ আৰু এইটো ভাগৰ পৰা কমন দেখি আছে x plus 5 ঠিক আছে কমন ললে ব্র্যাকেট স্টার্ট কৰিব লাগিব x plus 5 to যেহেতু বাহিৰত দেখিলো ইয়াত থাকিলে x ইয়াত থাকিলে minus 2 equal to 0 যেহেতু আমাক সমাধান উলিয়াব দিছে গতিকে x এর মান উলিয়াব লাগিব x plus 5 এটো দুটা উৎপাদক হল হয়নে এখিনিৰ পৰা ভাগ কৰি দিম x plus 5 equal to 0 x plus 5 equal to 0 বা এফালে লিখিম x minus 2 equal to 0 তো দুটা ভাগ কৰি দিলো এতেকে ইয়াৰ পৰা পালো x equal to minus 5 আৰু এতেকে ইয়াতে x ৰ পৰা পালো x minus 2 আছিল minus 2 গতিকে ইফালে গলে plus 2 হৈ যাব সমাধান দুটা এটা হৈ গল minus 5 আনটো হৈ গল 2 ঠিক আছে Question number 37 ত্রিভুজ PQR or PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু EF সমান্তৰাল QR যদি PE equal to 4 cm EQ যদি 4.5 cm PF equal to 8 cm তেন্তে FR ৰ মান উলিওৱা এটা একেবাৰে সহজ তোমালোকৰ এটো চ্যাপ্টাৰ 6 ৰ পৰা দিয়া হৈছে তো স্টুডেন্টস প্ৰথমতে ইয়াত চোৱা চিত্ৰটো মই আঁকি ললো PQR বুলি তো ইয়াতে EF টু QR ৰ সমান্তৰাল বুলি কৈছে আকৌ PE এর মান দিয়া আছে 4 cm EQ এর মান দিয়া আছে 4.5 cm PF এর মান দিয়া আছে 8 cm FR তো উলিয়াব লাগে তো ইয়াতে লিখি লৈছো ত্রিভুজ PQR ত EF সমান্তৰাল QR এখিনি দিয়া আছে এতেকে থেলছৰ উপপাদ্য মতে থেলছৰ উপপাদ্যটো অৰ্থাৎ তোমালোকৰ কিতাপৰ 6.1 উপপাদ্য হেতু মতে কি হ'ব লাগিব PE by EQ PF by FR তো আমি ইয়াত লিখি দিম PE by EQ equal PF by FR ঠিক আছে এতিয়া আমি মান কেটা পাতি দিম PE এর মানটো কিমান আছিল 4 cm সেন্টিমিটার টু নিলিখিলে হ'ব EQ মানে কিমান আছে 4.5 ঠিক আছে আৰু PF মানে কিমান আছিল 8 আৰু FR টো আমি উলিয়াব লাগে এইটো ঠিক আছে তো এতিয়া আমি FR টো যেহেতু উলিয়াব লাগে আমি FR টো ইফালে পূৰণ কৰি দিলো FR এইটো 8 এটো ইয়াত পূৰণ হ'ব 4.5 আৰু এই 4 টো আহিব ইফালে তললৈ এটো ঠিক আছে তো এটো 4 2 যা 8 তো আমি এতেকে FR ৰ মান কিমান পাম FR ৰ মান 2 পূৰণ 4.5 মানে 2 into 4.5 এটো আহিব 9.0 বা 9 গুটেকেটা সেন্টিমিটাৰত আছিল এটো সেন্টিমিটাৰত হ'ব ঠিক আছে 38 নম্বৰ কোৱেশ্চন ত্রিভুজ ABC এ কোণ 90 ডিগ্ৰী AB 3 cm BC 5 cm আৰু AD লম্ব BC হলে AD ৰ দৈৰ্ঘ্য উলিওৱা তো আমি এই কোৱেশ্চনটো কৰিম এটো অকমান সিলেবাসৰ বাহিৰত পৰে তথাপিও এটো কৰিব পাৰি আমি কৰো তো স্টুডেন্টস আমাক দিয়া ইনফৰমেশন মতে আমি চিত্ৰটো আঁকিলো এনেকে ABC ত্রিভুজ এ কোণটো 90 ডিগ্ৰী দিয়া আছে মই ইয়াত লৈ লৈছো ঠিক আছে কাৰণ A বিন্দুৰ পৰা ইফালে BC ৰ ওপৰত লম্ব টানিব লাগে গতিকে এটো AD লম্ব টানিললো ইয়াতো লম্ব টানিলে 90 ডিগ্ৰী হ'ব AB এর মানটো কিমান দিয়া আছে 3 আকৌ BC এর মানটো কিমান দিয়া আছে 5 cm ঠিক আছে তো এই 90 ডিগ্ৰী আছে 90 ডিগ্ৰীৰ একেবাৰে বিপৰীত বাহু BC হয়নে গতিকে 90 ডিগ্ৰীৰ বিপৰীত বাহু এটো হৈ গল অতিভুজ তো এটো AB এর মান দিয়া আছে আমি AC এর মানটো আমি উলিয়াই লব লাগিব পাইথাগোৰাছৰ উপপাদ্য মতে অতিভুজৰ স্কয়াৰ ইকুয়াল টু AB স্কয়াৰ প্লাস AC স্কয়াৰ নহয় জানো যেহেতু VS কোৱেশ্চন হয় হেকানে মই অকমান ছুটি ছুটিকে কৰি দিছো AB স্কয়াৰ প্লাস AC স্কয়াৰ ইকুয়াল টু BC স্কয়াৰ এটো পাইথাগোৰাছৰ উপপাদ্য মতে ইয়াতে অতিভুজ BC আছে তো AB এর মানটো আমি পাতি দিলো 3 স্কয়াৰ প্লাস AC স্কয়াৰ আৰু BC এর মানটো দিয়া আছিল 5 তো 5 পাতি দিলো ঠিক আছে তো AC স্কয়াৰ ইকুয়াল টু এফালে কিমান পাম 25 আৰু এই 3 স্কয়াৰ টু মানে মই ইয়াত পতা নাই এটো সাইডত গতিকে 3 3 গুণ 9 হয় 9 টু সাইড চেঞ্জ কৰি পাতি দিলো এফালে পাতিলো তো এটো AC স্কয়াৰ ইকুয়াল টু 25 এৰ পৰা 9 গলে আমি কিমান পাম 16 মানে কিমান হয় 4 4 গুণ 16 অৰ্থাৎ 4 স্কয়াৰ লিখিব পাৰো এতেকে AC এর মান কিমান পালো এটো 4 cm ঠিক আছে তো আমি ইয়াতে লিখি দিম এটো 4 সেন্টিমিটার আমি এই AD এর মানটো উলিয়াব লাগে AD টো কিমান দীঘল হয় AD এর দৈৰ্ঘ্যটো উলিয়াব লাগে এনেকুৱা ত্রিভুজ বিলাকত সদায় মন কৰিবা ডাঙৰ ত্রিভুজটো এই সৰু দুটা ত্রিভুজৰ সৈতে সদায় সদৃশ হয় ঠিক আছে
তো স্টুডেন্টস ইয়াত আমি দেখুৱাব পাৰো এনেকে ইয়াতে ডাইৰেক্ট তোমালোকে লিখি দিব পাৰা সদায় এটো কথা মনত ৰাখিবা এনেকুৱা 90 ডিগ্ৰী থকা যত 90 ডিগ্ৰী আছে তাৰ হেইটো শীৰ্ষবিন্দুৰ পৰা যদি অতিভুজলৈ লম্ব টনা হয় তেনেহলে দুটা ত্ৰিভুজটো ইয়াত সৃষ্টি হৈছে এই ত্ৰিভুজ দুটা সৰু ত্ৰিভুজ দুটা এই ডাঙৰ ত্ৰিভুজটোৰ সৈতে সদায় সদৃশ হ'বই এ শৰ্তমতে ঠিক আছে তো যদি এই দুটা সদৃশ হয় তেনেহলে আমি লিখিব পাৰো AB বাই AD আৰু ইফালে BC বাই AC হয়নে যদি দুটা ত্ৰিভুজ সদৃশ হয় তেনেহলে অনুৰূপ বাহুৰ অনুপাতবিলাক সদায় সমান হয় গতিকে হেতু কনসেপ্ট মতে এটো আমি লিখিব পাৰিলো এতিয়া AB ৰ মান কিমান আছিল 3 আছিল 3 পাতি দিলো এটো AB ৰ মান 3 সেমি আছিল BC ৰ মান 5 সেমি দিয়া আছিল আৰু AC ৰ মান 4 সেমি আমি উলিয়াই লৈছিলো হয়নে একেটা মান আমি ব্যৱহাৰ কৰিব লাগিব তো AD ৰ মানটো আমি উলিয়াব লাগে আৰু BC ৰ মানটো আমি দিয়া আছিল 5 সেমি আৰু AC ৰ মানটো আমি 4 বুলি উলিয়াইছিলো হয়নে তো এটো এনেকে পূৰণ হ'ব নহয় জানো ক্ৰস পূৰণ 5 * AD আৰু ইফালে 3 * 4 অৰ্থাৎ 12 হ'ব তো therefore AD ৰ মানটো উলিয়াব লাগে AD = 3 4 12 আৰু 5 টো যেহেতু পূৰণ হৈ আছে তললৈ যাব 5 তো AD ৰ মানটো ইমান সেন্টিমিটাৰ হ'ব ঠিক আছে এবাৰ কোৱেশ্চন হল 6 মিটাৰ উখ এটা উলম্ব খুঁটাৰ ভূমিত হোৱা চাৰ দিক 4 মিটাৰ আৰু একে সময়তে এটা টাৱাৰৰ চাৰ দিক 28 মিটাৰ টাৱাৰটোৰ উচ্চতা নিৰ্ণয় কৰা তো স্টুডেন্টস এটো হৈ গল ভূমি ধৰি লৈছো এটো টাৱাৰ বুলি ধৰি ললো আৰু এটো হৈ গল খুঁটাটো উলম্ব খুঁটাটো তো এটো সদায় ইবিলাক 90 ডিগ্ৰী আৰু এটো হৈ গল এনেকৈ কৰি প্লে এটা ইয়াতে আমি ত্ৰিভুজ এটা বনাই দিম সূৰ্যৰ উঠৰ কোণ বুলি ক'ব পাৰা ইফালে ক'ব সূৰ্যটো থাকিব সা সৃষ্টি কৰিবলৈ হলে হয়নে তো এটো হৈ গল টাৱাৰ আমি মানি ললো এটো AB আৰু এটো হৈ গল খুঁটা এটো মানি ললো CD আৰু ইফালে এটা নাম দিলো এটো P বুলি খুঁটিটোৰ উচ্চতা দিয়া আছিল 6 মিটাৰ হয়নে আৰু ভূমিত ইয়াৰ চাৰ দিক হয় 4 মিটাৰ বুলি কৈছিলে এটো 4 মিটাৰ এইখিনিৰ পৰা এইখিনিলৈ চাৰ দিকটো ইয়াৰ চাটো এফালে যাব নহয় জানো এটো 4 মিটাৰ আৰু একে সময়তে এটা টাৱাৰৰ চাৰ দিক টাৱাৰ এটো যদি হয় ইয়াৰ চাৰ দিক দিয়া আছিল সা এইখিনিৰ পৰা এইখিনিলৈ কিমান দিয়া আছিল 28 মিটাৰ দিয়া আছিল ঠিক আছে তো এই টাৱাৰটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে তো ইয়াতে ধৰা হল AB টাৱাৰৰ উচ্চতা আমি প্ৰশ্নবোধক চিন দি থলো এটো মানে উলিয়াব লাগিব BP টাৱাৰৰ চাৰ দিক যেটো দিয়া আছে 28 মিটাৰ CD খুঁটাৰ উচ্চতা 6 মিটাৰ DP খুঁটাৰ চাৰ দিক 4 মিটাৰ 1 মাৰ্কস আছে যদিও এটো আমি এনেকে কৰি দিবই লাগিব উপায় নাই এটো 2 মাৰ্কস থাকিব লাগে আসলতে তো ইয়াতে ত্ৰিভুজ ABP আৰু ত্ৰিভুজ CDP ABP মানে এই ডাঙৰ ত্ৰিভুজটো আৰু CDP মানে এই সৰু ত্ৰিভুজটো দুইটাতে ইয়াৰে B কোণ আৰু ইয়াৰে D কোণ দুইটা 90 ডিগ্ৰী নহয় জানো 90 ডিগ্ৰী আৰু দুইটাৰে P কোণটো এটো হৈ গল কমন কোণ অৰ্থাৎ সাধাৰণ কোণ আমি কমন বুলি লিখি দিম ঠিক আছে তো এতেকে ত্ৰিভুজ ABP সদৃশ ত্ৰিভুজ CDP হ'ব কি শর্তমতে AA শর্তমতে কোন শর্তমতে হয়নে যদি এই দুটা সদৃশ হৈ যায় তেনেহলে আমি অনুৰূপ বাহুৰ অনুপাত বিলা সমান বুলি ক'ব পাৰো গতিকে এতিয়া ইয়াতে আমি চালে হল A2 বাই A2 আৰু ইফালে ডাঙৰ ত্ৰিভুজটোৰ এই ভূমিটো বাই ইয়াৰে সৰু ত্ৰিভুজটোৰ A2 ঠিক আছে তো AB বাই আমি কি লিখিম CD আৰু BP বাই DP লিখিব পাৰো তো ইয়াতে AB বাই এটো CD আৰু ইয়াত যদি আমি BP লিখো ইয়াৰ আমি কি লিখিব লাগিব DP মই এফালে সিধা সিধি কৰি দি আছো মান কাটা পাতি দিম AB ৰ মানটো আমি উলিয়াব লাগে আৰু CD ৰ মানটো দিয়া আছিল 6 পাতি ললো BP ৰ মানটো আমাৰ কিমান আছিল 28 আছিল 28 পাতি ললো আৰু ইফালে DP ৰ মানটো আছিল 4 ঠিক আছে তো 4 দিয়া কাটি দিলো 4 7 * 28 নহয় জানো তো এতেকে AB ৰ মানটো কিমান ওলাব 6 7 * 42 এটো এনেকে মাল্টিপ্লাই হ'ব তো এটো 42 গুটেকেটা মিটাৰ আছিল মিটাৰ এতেকে টাৱাৰৰ উচ্চতাটো আমি কিমান পাম 42 মিটাৰ নেক্সট কোৱেশ্চনটো আছে 4 2 আৰু -1 বিন্দু দুটাৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা এটো এটা বিন্দু এই দুটা বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে তো দুটা বিন্দুৰ মাজৰ দূৰত্ব ফৰ্মুলাটো আছিল এনেকুৱা x1 - x2 whole square plus y1 - y2 whole square ঠিক আছে তো স্টুডেন্টস আমাক বিন্দু দুটা দিয়া আছিল এই দুটা 4 2 আৰু -1 গতিকে x1 y1 টো এই প্ৰথম বিন্দুটোৰ পৰা পাম 4 আৰু এটো 2 ঠিক আছে x2 y2 টো আমি দ্বিতীয় বিন্দুটোৰ পৰা পাম
এটো হৈ গল x2 এটো হৈ গল y2 -1 -1 এতে এই মান কেটা আমি ইয়াতে পাতি দিম ঠিক আছে x1 মানে কি আছিল 4 a - 2 আমি পাতিলম x2 মানে কিমান আছিল -1 গতিকে আমি ব্র্যাকেট দি -1 টু পাতিম গতিকে আমি এই ব্র্যাকেট দিব লাগিব সেকেন্ড ব্র্যাকেট টু হোল স্কয়ার দিম প্লাস y1 মানে কিমান আছে 2 তো ইয়াতে 2 লিখিলো মাইনাস y2 কিমান আছে -1 তো আমি ভিতৰত আৰু এটা ব্র্যাকেট দিব লাগিব গতিকে এটো আমি সেকেন্ড ব্র্যাকেট দিম ক্লোজ কৰিম আৰু স্কয়ার আছে স্কয়ার দিম ঠিক আছে এতিয়া কিমান হ'ব ইয়াতে 4 আৰু এটো মাইনাস মাইনাস প্লাস হৈ গল 1 হোল স্কয়ার প্লাস এটো কিমান হ'ব 2 মাইনাস মাইনাস প্লাস 1 এটো হোল স্কয়ার হয়নে তো এতিয়া আমি পালো ইয়াৰ পৰা 4 + 1 5 স্কয়ার আৰু প্লাস 2 + 1 3 স্কয়ার তো ইয়াৰ পৰা 5 স্কয়ার মানে কিমান পাম 25 প্লাস 3 স্কয়ার মানে কিমান পাম 9 তো 9 + 25 কিমান হ'ব 34 হয়নে গতিকে √34 আমি পাম 41 নম্বৰ কোৱেশ্চনত দিয়া আছে এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা ক্ৰমে 1 -1 -4 6 আৰু -35 ত্ৰিভুজটোৰ কালি উলিওৱা আমাক স্টুডেন্টস দিয়া বিন্দু কেটা হল এইকেটা তো x1 y1 x2 y2 x3 y3 আমি লিখিলম একেটাৰ পৰা ইয়াতে x1 হৈ গল 1 x2 হৈ গল -1 ঠিক আছে x2 হৈ গল -4 আৰু y2 হৈ গল এটো 6 ঠিক আছে তাৰ পিছত x3 মানে ইয়াতে -3 আৰু y3 মানে কিমান আছে 5 গুটে কেটা শুদ্ধ কৈ লিখি লবা 1 -1 -4 6 -3 5 তো এতেকে লিখিম এতেকে ত্ৰিভুজটোৰ কালিৰ ফৰ্মুলাটো আমি লিখি লব লাগিব ত্ৰিভুজৰ কালি উলোৱা স্থানাঙ্ক জ্যামিতিৰ ফৰ্মুলাটো হাফ এটো ডাঙৰ কৈ ব্র্যাকেট দিম x1 into y2 minus y3 plus x2 into y3 minus y1 plus x3 into y1 minus y2 এই ফৰ্মুলাটো তোমালোকৰ মনত থাকিব লাগিব তাৰ পিছত আমি মান কেটা জাস্ট আমি পাতি দিলে হল x1 মানে কিমান আছে 1 আৰু y2 মানে কিমান আছে 6 minus y3 মানে কিমান আছে 5 ঠিক আছে প্লাস x2 মানে কিমান আছে -4 তো মাইনাস আছে কাৰণে ব্র্যাকেট দিলো এফালে ব্র্যাকেট স্টার্ট আৰু y3 মানে আছে 5 minus y1 মানে আছে -1 তো ইয়াতো সৰু এটা ব্র্যাকেট দিম বা এনেকে ব্র্যাকেট দি লব পাৰা ঠিক আছে প্লাস x3 মানে আছে -3 তো আমি ব্র্যাকেট দিলো ঠিক আছে তাৰ পিছত এটো y1 মানে কিমান আছে -1 মাইনাস এটো মাজৰটো আৰু y2 মানে কিমান আছে 6 তো গুটে কেটা ব্র্যাকেট ক্লোজ কৰি দিলো ঠিক আছে এতিয়া হিসাব কৰিলে হল হাফ টু আছে বাহিৰত 1 এটো ইনটু 6 - 5 1 এ হ'ব প্লাস এটো প্লাস এ মাইনাসে -4 ভিতৰত কাম বাকি আছে 5 মাইনাস মাইনাস প্লাস এটো 1 হৈ গল আৰু এটো প্লাস এ মাইনাস अगेन -3 আৰু ইয়াতে ভিতৰত পাম আমি -1 -6 -7 হ'ব ঠিক আছে তাৰপিছত এনেকে আমি ইয়াতে হাফ লিখিম আৰু 1 1 যা 1 এ হ'ব -4 into 5 + 1 এটো কিমান হ'ব 6 আৰু ইফালে -3 into -7 মাইনাস প্লাস 7 3 যা 21 গুটে কামখিনি কৰি গৈ থাকিম এনেকে তো ইয়াতে হাফ ইয়াতে কিমান পালো 1 -6 4 যা 24 প্লাস এটো 21 তো স্টুডেন্টস এইখিনিৰ পৰা হিসাব কৰিলে তোমালোকে পাবা যে 21 এটো ধনাত্মক আছে 1 তো 22 হ'ব তো -24 আছে 22 - 24 -2 পাম 2 ৰে 2 কামি কাটিলো 1 পাম তো ইয়াৰ পৰা আমি কিমান পাম -1 ঠিক আছে তো উত্তৰটো কিমান হৈ যাব -2 নিলিখিম 1 লিখিম পিছৰ লাইনত -1 পালো নহয় এটো আমি পিছত 1 বৰ্গ একক বুলি লিখিম বৰ্গ একক আৰু কাৰণটো লিখি দিম -2 নিলিখাৰ যেহেতু কালি ঋণাত্মক নহয় হেকাৰণে অকল ধনাত্মক ভ্যালুটোৱে আমি লম তো উত্তৰটো হৈ যাব 1 বৰ্গ একক 42 নম্বৰ কোৱেশ্চনটো আছে মান উলিওৱা 2 tan স্কয়াৰ 45 ডিগ্ৰী প্লাস cos স্কয়াৰ 30 ডিগ্ৰী মাইনাস sin স্কয়াৰ 60 ডিগ্ৰী তো স্টুডেন্টস আমি লিখিব পাৰো 2 tan 45 মানে 1 স্কয়াৰ আছে কাৰণে স্কয়াৰ দিম tan 45 ডিগ্ৰী মানে 1 তোমালোকে টেবুলটো মনত ৰাখিব লাগিব প্লাস cos 30 মানে √3/2 তো স্কয়াৰ আছে কাৰণে আমি ব্র্যাকেট দি প্লাই স্কয়াৰ দিম মাইনাস sin 60 মানে আকৌ √3/2 আৰু স্কয়াৰ আছে কাৰণে ব্র্যাকেট দি স্কয়াৰ দিম এতিয়া ভালকৈ মন কৰা তো প্লাস √3/2 হোল স্কয়াৰ মাইনাস √3/2 হোল স্কয়াৰ তো এটো আমি এনেকে কাটি দিব পাৰো একে সমানৰ পৰা মাইনাস কৰিলে একে সমান আমি 0 পাম তো ইয়াত পালো 2 into 1 তো আমি কিমান হ'ব উত্তৰটো ইয়াতে 2 1 যা 2 তো আমি ইয়াত উত্তৰটো আমি 2 পাম তাৰ পিছৰ কোৱেশ্চনটো আছে যদি
sin a equal to 3/4 হয় তেনে tan a এর মান নির্ণয় করা তো স্টুডেন্টস আমাক দিয়া আছে sin a equal to 3/4 ইয়াৰ পৰা আমি tan a এর মান উলিয়াব লাগে tan a সমান কিমান হয় আমি উলিয়াব লাগে তো তাৰ আগতে আমি cos a এর মান উলিয়াই লব লাগিব cos a equal to √1 minus sin square a আমি ফর্মুলা মতে আমি জানো হয়নে তো ইয়াতে আমি sin এর মানটো পাতি দিম 1 minus sin মানে 3/4 আছিল তো 3/4 হোল স্কয়ার এনেকে দিলম ঠিক আছে তো ইয়াৰ পৰা আমি এটো 1 minus 3 3 যা 9 4 4 যা 16 তো ইয়াতে আমি LCM টো কৰিম LCM টো 16 হ'ব 16 1 যা 16 minus 9 তো ইয়াত আমি কিমান পাম তলত আমাৰ হৈ গল এটো 16 মানে 4 স্কয়ার আৰু 16 minus 9 কিমান হ'ব এটো 7 হয়নে তো ইয়াৰ পৰা আমি কিমান পাম ওপৰত √7 বাই তলত 4 পাম হয়নে যেহেতু স্কয়ার আছে কাৰণে এই হৰৰ পৰা √, চিনটো উঠি যাব তো এতেকে tan a মানে হৈ গল sin a বাই cos a ঠিক আছে sin a এর মানটো আছিল 3/4 আৰু cos a এর মানটো কিমান পালো আমি √7/4 তো হৰ দুটা একে গতিকে আমি হৰ দুটা আমি কাটি দিব পাৰিম 4 4 টো কাটি দিলো তো আমি কিমান পাম 3/√7 উত্তৰটো হৈ গল এটো ঠিক আছে ওপৰৰ পৰা এবাৰ দেখাই দিছো ঠিক আছে এবাৰৰ কোৱেশ্চনটো হল যদি tan 2a = cot a - 18 ডিগ্ৰী যত 2a সূক্ষ্মকোণ তেন্তে a এর মান উলিবা তাৰমানে এই কন্ডিশনটো দিয়া আছে tan 2a = cot a - 18 ডিগ্ৰী a এর মানটো উলিয়াব লাগে তো আমাক এটো দিয়া আছে লিখি ললো tan 2a এর ঠাইত আমি এই cot আছে যেহেতু cotৰ সৈতে মিলাবলৈ হলে এটা ফৰ্মুলা আছিল cot 90 ডিগ্ৰী - 2a যদি লিখো আমি কিমান পাম ইয়াৰ পৰা ৰিভার্স কৰিলে tan 2a পাম তো ইফালে cot a - 18 ডিগ্ৰী ঠিক আছে তো tan 2a এর ঠাইত আমি কি লিখিলো cot 90 ডিগ্ৰী - 2a তো ইয়াতে cot আমি উঠাই দিলো cot আমি উঠাই দিলো কিমান পাম 90 ডিগ্ৰী - 2a = a - 18 ডিগ্ৰী পূৰক কোণৰ ত্ৰিকোণমিতি অনুপাত মতে আছিল এই লাইনটো আমি কেনেকৈ লিখিলো তোমালোকে ভাবি থাকিব পাৰা বহুতে যে tan 2a আছিল এটো কেনেকৈ লিখিলো ফৰ্মুলা আছিল যে cot 90 ডিগ্ৰী - θ মানে আমি কিমান লিখিব পাৰো এটো tan θ সো cot 90 - θ ইয়া θ আছে নহয় তো cot 90 - θ মানে আমি কিমান লিখিব পাৰো tan θ ঠিক আছে তো সেই কাৰণে tan 2a আছিল তো আমি কি লিখিম ইয়াত cot 90 - 2a ঠিক আছে তো cot মিলি গল cot আমি এৰুৱাই দিলো তো 90 - 2a = a - 18 তো এতিয়া -2a এই a টো ইফালে লেফট সাইডত লৈ আনিলে -a হ'ব ইফালে -18 ডিগ্ৰী এই 90 টো আমি রাইট সাইডত লৈ গলো তো এটো 90 ডিগ্ৰী টু -90 ডিগ্ৰী হৈ গল ইফালে -3a আৰু ইফালে -108 ডিগ্ৰী নহয় জানো তো এর মানটো কিমান হৈ যাব এতিয়া a = -108 ডিগ্ৰী বাই -3 তো মাইনাস মাইনাস ক্যান্সেল তো 3 3 গুণ 9 3 6 গুণ 18 36 ডিগ্ৰী এতেকে এর মান আমি কিমান পাম 36 ডিগ্ৰী ঠিক আছে স্টুডেন্টস ভিএস এর লাস্ট কোয়েশ্চন তো আমি করিম ইয়া দিয়া আছে মান নির্ণয় করা 9 sec স্কয়ার a - 9 tan স্কয়ার a স্টুডেন্টস অঙ্কটো লিখি ললো ইয়াত চোৱা 9 টো কমন আছে তো sec স্কয়ার a - tan স্কয়ার a লিখিম হয়নে তো ইয়াতে 9 আমি কিমান লিখিম sec স্কয়ার a - tan স্কয়ার a মানে ফর্মুলা মতে 1 হয় গতিকে 9 1 যা 9 এইটো আমাৰ শুদ্ধ উত্তৰ ঠিক আছে তো স্টুডেন্টস বাকি কোয়েশ্চন কেটা তোমালোকে নিশ্চয় পাৰিবা বাকি কোয়েশ্চন কেটা তোমালোকৰ কিতাপৰ পৰা ডাইৰেক্ট দিয়া আছে ভিএসএ খিনিয়ে অকমান ক্ৰিটিক্যাল থাকে এখিনি মই কৰি দিলো আশা কৰো এই ভিডিও তোমালোকক অকমান হলে হেল্প কৰিব তো আজিৰ ভিডিওটো মই ইয়াতে সামৰিছো স্টুডেন্টস নেক্সট ভিডিওত আকৌ লগ পাম থ্যাংক ইউ স্টুডেন্টস কিপ ওয়াচিং মাই চ্যানেল